হাই হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকে নাস্তা কৰিলেনে আজি মোৰ মানে ৰেচিপিত নাস্তাত আছে দেখিছেনে এইটো কি বাৰু নিশ্চয় গম পাইছে মিঠা আলু বা চুইট পটেটো গতিকে এই মিঠা আলু আৰু চুইট পটেটো মাজে মাজে খাই থাকিবলৈ আৰু এতিয়া যিটো ছিজন বজাৰত মানে এভেইলেবল পায় গতিকে এইটো মাজে মাজে আনি খাই থাকিলে বহুত প্ৰকাৰ হেল্থ বেনিফিট পোৱা যায় সবচে প্ৰথমতে কি হ'ল ইয়াত মানে কি হ'ল ডাইজেষ্টিভ মানে ফাইবাৰ পোৱা যায় যি নেকি আমাৰ ডাইজেশ্যনত হেল্প কৰে খোৱা বস্তু হাই ফাইবাৰ থকা কাৰণে আমাৰ ডাইজেষ্টিভ চিষ্টেমটো মানে ষ্ট্ৰং কৰি ৰাখে তাৰোপৰি আমাৰ ইয়াত মানে কি হ'ল গ্লাইচেমিক ইণ্ডেক্স থকাৰ কাৰণে আমাৰ যিটো গাট হেল্থ সেইটো কাৰণে খুব ভাল হয় তাৰোপৰি ইয়াত থাকে বিটা কেৰেটিন যি বিটা কেৰেটিনে কি কৰে আমাৰ চকু আৰু স্কিনৰ কাৰণে বহুতো উপযোগী হয় কাৰণ ইয়াত ভিটামিন চি থাকে আৰু বিটা কেৰেটিন থকাৰ কাৰণে আমাৰ চকুৰ হেল্থৰ কাৰণে খুব ভাল হয় আমাৰ মানে যিখিনি অক্সিডেটিভ ষ্ট্ৰেছৰ কাৰণে আমাৰ চকুৰ যিখিনি আমাৰ ডেমেজ বা যিখিনি হয় সেইখিনি আৰু এইখিনি মানে কণ্ট্ৰল কৰে তাৰোপৰি ইয়াত মানে কি হ'ল আমাৰ স্কিনটো ভিটামিন চি থাকে যিহেতু স্কিনটো গ্ৰ'য়িং আৰু য়ঙাৰ লুক এটা দি ৰাখে আৰু সোনকালে এইজিং হোৱাৰ পৰা বচাই ৰাখে গতিকে তাৰোপৰি ইয়াত মানে লিমিটেড পৰিমাণৰ পটাছিয়াম থাকে যি নেকি পটাছিয়াম আমাৰ হাৰ্ট হেল্থৰ কাৰণে খুব ভাল হাৰ্ট হেল্থৰ মানে কি কাৰণে আমাৰ বিপিটো মেইনটেইন কৰি ৰাখে গতিকে চাওক আৰু তাৰোপৰি এইটো মানে খাই থাকিলে ৱেইট মেনেজমেণ্ট কৰিব পৰা যায় যিহেতু ইয়াত হাই নিউট্ৰিয়েণ্ট ভেলু পোৱা যায় গতিকে কেইটামান খোৱাৰ পাছতে আৰু ভোক নলগা হয় গতিকে আপুনি ধুনীয়াকৈ এটা নাস্তা এখন এইখিনি খালে আৰু একো খাবলৈ আপোনাৰ মন নাযাব গতিকে এইটো খাই থাকিলে মানে কি হ'ল আপুনি বেলেগ খাদ্য খোৱাৰ পৰা আপুনি বিৰত থাকিব যি নেকি আপোনাৰ ৱেইট কণ্ট্ৰলটো মেনেজমেণ্ট কৰিব গতিকে চাওক বন্ধুসকল আপোনালোকে এইটো ইয়াতে ভাল বস্তু আপোনালোকে নাস্তাত এইটো মাজে মাজে খাব পাৰে ভিডিঅ'টো কেনে লাগিলে নিশ্চয় লাইক আৰু কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ ফালে এই মিঠা আলুটো কি বুলি কয় লোকেল ভাষাত সেইটোও জনাব থেংক ইউ